हेलो स्टूडेंट मैं आज एक कुएशनर विषय आलोचना करिम। तो कुएशन तो हल आमार पूर्ण सृष्टि क्षमता की। पूर्ण सृष्टि क्षमता होइसे एटा एকক कोकर विभाजित হৈ एटा सम्पूर्ण जीवলৈ पृथक होवार क्षमता। এই ক্ষমতা উদ্ভিদ কলা সংস্কৃতিত অতি গুৰুত্বপূৰ্ণ, য'ত এটা পিতৃ উদ্ভিদৰ পৰা পৃথক হোৱা কোষবোৰ এটা কেলাছ গঠন কৰিব পাৰে আৰু তাৰ পিছত পুনৰ পৃথক হৈ এটা সম্পূৰ্ণ উদ্ভিদ গঠন কৰিব পাৰে। এতিয়া এনসাৰটো ধুনীয়াকৈ লিখি লোৱা। पूर्ण सृष्टि क्षमता की? उत्तर पूर्ण सृष्टि क्षमता হৈছে এটা একক কোষৰ বিভাজিত হৈ এটা সম্পূৰ্ণ জীৱলৈ পৃথক হোৱা ক্ষমতা। এই ক্ষমতা উদ্ভিদ কলা সংস্কৃতিত অতি গুৰুত্বপূৰ্ণ, য'ত এটা পিতৃ উদ্ভিদৰ পৰা পৃথক হোৱা কোষবোৰ এটা কেলছ গঠন কৰিব পাৰে আৰু তাৰ পিছত পুনৰ পৃথক হৈ এটা সম্পূৰ্ণ উদ্ভিদ গঠন কৰিব পাৰে। এই চিত্ৰত আমি গম পাওঁ যে কেনেকুৱা এটা পৃথক হোৱা কোষৰ পৰা সম্পূৰ্ণ উদ্ভিদ সৃষ্টি হয়। তাতে আমাৰ এটা পিতৃ উদ্ভিদ আছে, এইটো হ'ল আমাৰ গাজৰ। পিতৃ উদ্ভিদৰ পৰা আমি বিচ্ছিন্ন উদ্ভিদাংশ এইটো ল'লোঁ আৰু সেই উদ্ভিদাংশটো আমি পুষ্টিক মাধ্যমত বিচ্ছিন্ন উদ্ভিদাংশ। এই উদ্ভিদাংশই কি সৃষ্টি কৰিব? আমাৰ কেলছ সৃষ্টি কৰিব আৰু তাৰপিছত আগতীয়া ভ্ৰূণ, তাৰপিছত পলম ভ্ৰূণ, তাৰপিছত আমাৰ পুলি সৃষ্টি হ'ব আৰু সেই পুলিটো পৰৱৰ্তী সময়ত এটা পিতৃ উদ্ভিদলৈ ৰূপান্তৰ হ'ব। এই এনসাৰটো ধুনীয়াকৈ লিখি লোৱা এতিয়া।